নমস্কাৰ বন্ধু বান্ধৱীসকল আজি আমি লৈ আহিছো আহোম হিষ্ট্ৰী পাৰ্ট 11 আৰু লাষ্ট ভিডিঅ'টোত আমি ডিসকাস কৰিছিলো কেনেকৈ মুৱামৰীয়া ৰেবেলিয়ন ষ্টাৰ্ট হৈ যায় আৰু মুৱামৰীয়া ৰেবেলিয়নৰ প্ৰথম যোনটো মুৱামৰীয়া ৰেবেলিয়ন আছিল লক্ষ্মীসিংহৰ সময়ত আৰম্ভ হৈছিল সো মই ভাবো যে আপোনালোকে মুৱামৰীয়া ৰেবেলিয়ন কেতিয়া আৰম্ভ হৈছিল আৰু কোন ৰজাৰ সময়ত আৰম্ভ হৈছিল এইখিনি কথা ফাৰ্স্ট মানে লাষ্ট যোনটো মোৰ ভিডিঅ আছিল হেইটোৰ পৰা আপোনালোকৰ ক্লিয়াৰ হৈছে about the first Muammarya rebellion. Now এটা হয় কি মুৱামৰীয়াখিনি যেতিয়া তেওঁলোকৰ উৎপাতটো বেছি বাঢ়ি যায় আৰু হেতু কন্ট্ৰোল কৰিব নোৱাৰা হৈ যায় আহোমৰ সময়ত তেতিয়া গৌৰীনাথ সিংহ তেতিয়া ৰজা আছিলে তেতিয়া তেওঁ এটা ডিসিশন ল'ব লগিয়া হয় তেওঁ কি কৰে তেওঁ ফাইনালি গৈ পিনে ব্ৰিটিছৰ সহায় লয় সো আজিৰ ভিডিঅ'টোত আমি ডিসকাশন কৰিম যে during the time of গৌৰীনাথ সিংহ that is after the first Muammarya rebellion কি ইয়াৰ পিছত কি হৈছিল গৌৰীনাথ সিংহ কি ষ্টেপ ল'ব লগিয়া হৈছিল that is গৌৰীনাথ appeals to the British আৰু তেওঁ লামছডেন ইয়াতে হয় যে তেওঁ হেল্প লৈছিলে লামছডেন আৰু লামছডেন এখিনি সময়ত ৰংপুৰৰ কালেক্টৰ আছিলে তেওঁ এই কথাটো লামছডেনে এই গোটেই কথাখিনি যোনখিনি গৌৰীনাথ সিংহই তেওঁ ক'লে about the Muammarya's rebellion and all এই গোটেইখিনি কথা তেওঁ লৰ্ড কৰ্ণৱালিছৰ আগত ডিসকাশন কৰিলে লৰ্ড কৰ্ণৱালিছ সেইখিনি সময় গভৰ্ণৰ জেনেৰেল হৈ আছিল ইণ্ডিয়াৰ এই গুটেই মেছেজটো যে কি হৈছিল কেনেকৈ গ্যাংছবোৰ আহিছিল কেনেকৈ অত্যাচাৰ চলাইছিল অসমীয়াখিনিৰ ওপৰত এই গুটেইখিনি খবৰ ব্ৰিটিছে নিজৰ ফালৰ পৰা তেওঁলোকে আৰম্ভ কৰিলে আৰু যেতিয়া তেওঁলোকে গম পালে যে এই যোনটো ঘটনা হৈ আছিল যে যদি মুৱামৰীয়াখিনিক ৰখোৱা নহয় তেতিয়া মুৱামৰীয়াবিলাকে ৱেষ্টৰ ফালে এপ্ৰোচ কৰি যাব আৰু যেতিয়া ৱেষ্টৰ ফালে এপ্ৰোচ কৰি যাব বেংগললৈকে তেতিয়া ব্ৰিটিছৰ টেৰিটৰি আছিল আৰু তেতিয়া হয়তো मतलब Assam is like a link, it's a connecting link between the Burma and Myanmar and British territory. So যদি অসমক বসাব নোৱাৰে বা অসমৰ টেৰিটৰিটো যদি ক্ৰস কৰি আহে ৱেষ্টৰ ফালে then maybe এনেকুৱা হ'ব পাৰে ফিউচাৰত যে ব্ৰিটিছ টেৰিটৰিটো তেওঁলোকে অসুবিধা কৰিব পাৰে সো ব্ৰিটিছে এটুক লৈ কনসাৰ্ন আছিল সো প্ৰথমতে তো তেওঁলোকে কি হ'ল যে গৌৰীনাথ সিংহক কোনো ধৰণৰ সহায় নকৰো বুলি ক'লে এণ্ড কিন্তু মানে পিছত তেওঁলোকে ক'লে যে ঠিক আছে হ'ব আমিও সহায় কৰিম সো ব্ৰিটিছ টেৰিটৰি এটা মেছেজ দিলে যে টু দ্য গেংষ্টাৰ্ছ যোনখিনি গেংছ আছিলে যোনখিনি এইবিলাক কৰি আছিলে ক'লে যে আপোনালোকে ঘূৰি আহক আপোনালোকে এইখিনি কথা বন্ধ কৰি দিয়ক এই ৰেবেলিয়নবোৰ বন্ধ কৰি দিয়ক তেওঁলোকৰ কথা যেতিয়া নুশুনিলে ছেপ্টেম্বৰ 1792 60 sepoys were sent to Gwalpara under the command of Captain Wells. So this is very important ki প্ৰথমবাৰৰ কাৰণে ব্ৰিটিছে প্ৰথমজন ব্ৰিটিছ জুনে মুৱামৰীয়া ৰেবেলিয়নত সহায় কৰিছিল আহোমক সেই প্ৰথমজন ব্ৰিটিছ অফিচাৰ কোন আছিল সো প্ৰথমজন ব্ৰিটিছ অফিচাৰ আছিল কেপ্টেইন ওয়েলছ বিকজ কেপ্টেইন ওয়েলছে গোটেই আৰ্মি ট্ৰুপছ লৈছিল প্ৰথমজন মানে ক'ব গ'লে এইটো মিনিং হয় ইয়াতে যে তেওঁ ইনিচিয়েটিভ লৈছিল লৰ্ড কৰ্ণৱালিছ হয় এইখিনি সময়ত তেওঁ গভৰ্ণৰ জেনেৰেল আছিল কিন্তু আৰ্মি ট্ৰুপৰ ইনিচিয়েটিভটো কোনে লৈছিল এইটো আছিল কেপ্টেইন ওয়েলছ আৰু তেতিয়া তেওঁ লেফটেনেণ্ট আছিল আৰু তেওঁ লগত তেওঁৰ লেফটেনেণ্ট মেগ্ৰৰে আৰু এনচাইন উডে এজ এ সাৰ্ভেয়াৰ তেওঁ লিড কৰিছে তেওঁৰ লগত তেওঁলোকো আহিছিল সো এই গোটেইখিনিৰ লগত জোহান পিটাৰ ৱেড was also as an assistant surgeon হিচাপে তেওঁ ইয়ালৈকে আহিছিল সো ইট was a team work কেপ্টেইন ওয়েলছ এটা লিড কৰিছিল এণ্ড was a team work and সেই টিম ৱৰ্কখিনি আহি পিনে তেওঁলোকে হেল্প কৰিব খুজিছিলে গৌৰীনাথ সিংহ আৰু এই উদ্দেশ্যে আহি পিনে কেপ্টেইন ওয়েলছে 8 নৱেম্বৰ 1792 গোৱালপাৰা আহি পায় তেওঁ মিস্টাৰ ৰছৰ পৰা এটা ট্ৰাবলছ যোনখিনি অসুবিধা পাই আছিলে অসমীয়া মানুহখিনি বা আহোম কিঙে সেই গোটেইখিনি একাউণ্টটো তেওঁ সুধিলে যে কি হৈ আছিলে আমাক জনোৱা তো মিস্টাৰ ৰছে গোটেইখিনি ইনফৰমেশ্যন দিলে the problem was really very intense at that time because মুৱামৰীয়াখিনিয়ে খুব বেছি অত্যাচাৰ তেওঁলোকে আৰম্ভ কৰিছিল আৰু এই কথাখিনি খবৰখিনি যেতিয়া তেওঁ মিস্টাৰ ৰছৰ পৰা পালে তেতিয়া ৰছৰ পৰা পালে আৰু বিষ্ণু নাৰায়ণৰ পৰা পাইছিলে আৰু এইখিনি সময়ত বিষ্ণু নাৰায়ণ ৰজা অফ দৰং আছিলে আৰু বিষ্ণু নাৰায়ণ আছিলে ট্ৰিবিউটাৰী কিং মানে তেওঁ ফিগুৰেটিভ ৰুলাৰ আছিলে ফ্ৰম দৰং সো
so তেওঁ completely under he was completely under the rule of the British so তেওঁ গুটে ইনফৰমেশন খিনি দিলে তেওঁ ইনফৰমেশন দিলে ৰাছিয়া ইনফৰমেশন দিলে আৰু যেতে ক্যাপ্টেন ওয়েলছে গুটে খিনি ৰিপৰ্ট তেওঁ ষ্টাডি কৰিলে তেওঁ গম পালে যে বহুত সিৰিয়াস প্ৰবলেম হয় গৰিনাথ সিংহই যোনখিনি কথা কৈছিলে এখিনি কাৰেক্ট হয় বহুত সিৰিয়াস প্ৰবলেম চলি আছে আমাৰ যদি ইটো সলভ নকৰে হুংকালে বহুত অসুবিধা হয়তো হ'ব পাৰে গুটে অসমবাসীৰ কাৰণে as well as for the British because as I have told they may approach towards this west so এই গুটে কথাখিনি গম পাই তেওঁ ইটো গম পালে যে it is not only a problem of the problem যেনেকুৱা কে আসলে যে military problem আসলে ইটো নহয় কিন্তু ইটো political problem আসলে তেওঁ ইটো জানিছিলে যে at any moment তেওঁ যোনখিনি troops আছে ক্যাপ্টেন ওয়েলছৰ হাতত যোনখিনি ব্ৰিটিছ troops আছে হেখিনো হয়তো কম পৰি যাব পাৰে আৰু হয়তো any momentত তেওঁলোকৰ খাদ্য পানী তেওঁলোকৰ থাকিবলগীয়া ঠাই এই গুটেখিনি হয়তো বন্ধ হৈ যাব পাৰে কাৰণ কি মুয়ামৰীয়া সকলৰ হাততে গুটেখিনি কন্ট্ৰোল আছিল তেতিয়া বাট তেওঁ এটো ডিটাৰমাইন কৰি লৈছিলে যে তেওঁ ৰজাক সহায় কৰিব আৰু তেওঁ তেতিয়া ক্যাপ্টেন ওয়েলছে তেতিয়া এটা ষ্ট্ৰিক্ট ডিসিশনো তেওঁ লৈছিলে যে হেডকোৱাৰ্টাৰ পৰা ইনফৰমেশন আহক বা নাহক he will be helping the ruler that is Gorinath Singha তেওঁ গভৰ্ণৰ জেনেৰেলক কি গুটেও ডিসিশনটো কথা জনালে আৰু গভৰ্ণৰ জেনেৰেলে ক'লে যে you should be like very careful in your move and কি কইলেন 16 নৱেম্বৰ তেওঁলোকে আৰম্ভ কৰিলে তেওঁলোকৰ জাৰ্নি against মুয়ামৰীয়া with the help of the Ahom king আৰু গৰিনাথ সিংহ ইয়াতে এটোও কৈছিলে যে আপোনালোকে লাষ্ট মোমেন্টলৈকে যেনেকে নহওক কিয় আমাক সহায় কৰক আৰু এই সহায়ৰ ফলত যদি গৰিনাথ সিংহ গোটেই জীৱন ব্ৰিটিছৰ যদি গোলাম হৈও থাকিব লাগে বা ব্ৰিটিছৰ যেনেকে তেওঁলোকে বিচাৰে তেওঁ কৰিবলৈকে ৰেডি আছিলে সো দিস ইজ ইউ হ্যাভ টু আন্ডাৰষ্টেণ্ড হিয়াৰ দ্যাট ইয়াতে ব্ৰিটিছে নিজে ইন্টাৰফিয়াৰ কৰিব অহা নাছিলে ইয়াত আমাৰ আহোম ৰজাই যেতিয়া কোনো উপায় নাছিলে মুয়ামৰীয়া সময়ত তেওঁ যাই পিনে তেওঁ হেল্প খুজিব লগা হৈছিলে ব্ৰিটিছৰ সো ব্ৰিটিছৰ ইট ইজ নট দ্যাট দে হ্যাভ সলভড আহোমছ এণ্ড অল নো এটো কথা নহয় ইয়াৰ পৰা সিচুৱেশ্যনে তেওঁলোককো ইয়ালৈকে মাতি আনিছিলে সো গৰিনাথ সিংহ হিখিনি সময় এই ষ্টেটমেন্টৰ পিছত ব্ৰিটিছ বিলাকে তেওঁক হেল্প কৰিব ৰেডি হ'ল আৰু ৰিভল্ট টু যোনটো মুয়ামৰীয়া ইমান দিনৰ পৰা ৰিভল্ট কৰি আছিলে ৰিভল্টটো তেওঁলোকে সাকসেসফুলি সাপ্ৰেছ কৰে উই অল নো দ্য টেকনিক্স অফ the guerrilla tactics of British army আৰু তেতিয়া কি হৈ যায় তেওঁ আৰু এবাৰ এই যোনটো ইমান দীঘলীয়া যোনটো ৰেবেলিয়ন চলি আছিল সেই ৰেবেলিয়নটো সাপ্ৰেছ কৰাৰ পিছত গৰিনাথ সিংহক তেওঁলোকে আৰু এবাৰ ৰজা সাজে সো আৰু গৰিনাথ সিংহই তেতিয়া কি কয় তেওঁ ক্যাপিটেল ৰংপুৰৰ পৰা তেওঁ ক্যাপিটেলখন যোৰহাটলৈকে শিফট কৰাও ডিসিশন লয় সো ইয়াৰ পিছত কি হয় যে গৰিনাথ সিংহ বহুত দিনলৈকে তেওঁ শাসন কৰিব নোৱাৰিলে কাৰণ কিয় তেওঁ বিচাৰিছিলে যে ব্ৰিটিছ তেওঁৰ লগত থাকক তেওঁ সাথ দিয়ক তেওঁলোকে একেলগে মিলি কৰে কিন্তু যেতিয়া ক্যাপ্টেন ওয়েলু গুচি আহিলে বেংগললৈকে গুচি আহিলে তেতিয়া কৰবাত হয়তো গৰিনাথ সিংহ অলপমান নিজকে দুৰ্বলও ফিল কৰিছিলে আৰু গৰিনাথ সিংহ ইমান ষ্ট্ৰং ৰুলাৰ নাছিলে তেওঁ উইক ৰুলাৰ আছিলে তেওঁ গুটেখিনি আসলতে দায়িত্ব তেওঁ বুঢ়াগোহাঁই ওপৰতে তেওঁ বুঢ়াগোহাঁই বৰফুকনৰ ওপৰতে তেওঁ গুটেখিনি দায়িত্ব তেওঁ এৰি দিছিলে সো এই ৰেসপন্সিবিলিটি এই গুটেখিনি একেলগে তেওঁ জীৱনত হোৱাৰ কাৰণে তেওঁ বেছি দিন সাৰ্ভাইভ কৰিব নোৱাৰিলে এণ্ড দেন হি ডাইড ইন 19 December 1794 and after his dad Kamaleshwar Singha became the next king and is ruled from 1795 to 1810 so Punananda Buragohai he was the person who had appointed Kinaram actually কোন আছিল ইয়াতো ঘটনাটো কেনেকুৱা হয় যে Kinaram আছিল কোন sorry Okay, Kinaram asile ejon Godador Singha. আমি আগতে পঢ়ি আহিছিলো Godador Singhৰ কথা. So Godador Singhৰ এজন descendant asile Kinaram. আৰু পুনানন্দ বুঢ়াগোহাঁই বিচাৰিছিলে যে গুটেই মানে যোনজন নেক্সট ৰজা হ'ব সেই ৰজাজন যাতে মানে এজন strong ruler হয় আৰু তেওঁ কাৰণে কমলেশ্বৰক বহাইছিলে কিন্তু কমলেশ্বৰ সিংহ নমিনেট কৰিছিলে পুনানন্দ বুঢ়াগোহাঁই কিন্তু পুনানন্দ বুঢ়াগোহাঁই সকলোকে কৈছিলে যে গৰিনাথ সিংহ মৰিবৰ সময়ত তেওঁ ঢুকাবৰ সময়ত তেওঁ কিনাৰামক
মানে নমিনেট কৰি গৈছে তেওঁ এইটো এইকাৰণে কৈছিলে বিকজ তেওঁক এজন ভাল ৰুলাৰ লাগিছিলে গৰিনাথ সিংহ হয়তো ইমান ষ্ট্ৰং সেইখিনি সময়ত প্ৰুফ নছিলে পুৰানন্দ বুঢ়াগোহাঁই অসুবিধাও পাইছিলে কিছু চ' এইকাৰণে তেওঁ এই ডিচিশ্যন এই কথাটো তেওঁ ক'বলগীয়া হৈছিলে কিন্তু আৰামে পিছত যাই পিনে কমলেশ্বৰ সিংহৰ নাম লয় আৰু তেওঁ আহোম নেম আছিলে শুক্লিংফা এইটো হৈছিলে যে কমলেশ্বৰ সিংহ গোটেইখিনি ইমান তেওঁ টেকনিক নাজানিছিলে কেনেকৈ গভৰ্নেন্স চলাব লাগে আৰু এইকাৰণে কমলেশ্বৰ সিংহ গোটেইখিনি দায়িত্ব তেওঁ পূৰ্ণানন্দ বুঢ়াগোহাঁইৰ হাততে দিছিলে আৰু পূৰ্ণানন্দ বুঢ়াগোহাঁই এজন ভাল মানুহ আছিলে তেওঁ এজন খুবেই তেওঁ ইউথফুল এণ্ড দেন তেওঁ এনাৰ্জেটিক পাৰ্চন আছিলে আৰু তেওঁ সদায় গুডউইল আছিলে ফৰ দ্য নেশ্যন ফৰ আছাম এণ্ড ডেটছ ৱাই ক'ব গ'লে যে ভালেই হৈছিলে যে কমলেশ্বৰ সিংহই গোটেইখিনি পাৰ্ট নলৈ পিনে গোটেই দায়িত্বখিনি পূৰ্ণানন্দ বুঢ়াগোহাঁইৰ হাতত দিছিলে কিন্তু ইয়াৰ কিছুদিন পিছতে কমলেশ্বৰ সিংহৰ এছেচেনৰ কিছুদিন পিছতে দেখা পোৱা যায় যে হৰদত্ত আৰু বীৰ দত্ত বুলি দুজন ভাই ককাই তেওঁলোকে কামৰূপৰ পৰা ৰিভল্ট কৰে এগেইনষ্ট দ্য আহোম আৰু এই ৰিভল্টটো কামৰূপত যিহেতু হয় এইখিনি সময়ত বৰফুকন আছিলে কলীয়া ভুমুৰা আমি পঢ়িছিলোঁ যে কামৰূপৰ অফিচাৰ ইন চাৰ্জ এইখিনি সময়ত মেইনলি আছিলে বৰফুকন পোষ্টত যোন আছিলে আৰু বৰফুকনত সেইখিনি সময়ত আছিলে কলীয়া ভুমুৰা দিছ ইজ অলছ' ইম্পৰ্টেণ্ট বীৰ দত্ত হৰদত্ত যেতিয়া ৰিভল্ট কৰে সেইখিনি সময়ত বৰফুকন কোন আছিলে বৰফুকন আছিলে কলীয়া ভুমুৰা তেওঁ ব্ৰহ্মপুত্ৰ নদী ক্ৰছ কৰে এটেক কৰে আৰু বহুতখিনি এংগেজমেণ্ট ডিফিট কৰাৰ পিছত হৰদত্ত আৰু বীৰ দত্তক তেওঁলোকক মৃত্যুদণ্ড দিয়ে চ' তাৰ পিছত যেতিয়া এই ছাকচেছফুল যোনটো ডিফিট তেওঁ কৰাই বৰফুকনে অকলে হেণ্ডেল কৰিছিলে তেওঁ আৰু তেওঁ এই ডিফিটটোৰ কাৰণে তেওঁক প্ৰতাপ বল্লভ টাইটেলটো দিয়া হৈছিলে প্ৰতাপ বল্লভ টাইটেলটো কাক দিয়া হৈছিলে ইট মে ফ্ৰেম আ কুৱেশ্যন প্ৰতাপ বল্লভ টাইটেলটো কলীয়া ভুমুৰাক দিয়া হৈছিলে কলীয়া ভুমুৰা ৱাজ আ বৰফুকন অফ আহোম at that time now কলীয়া ভুমুৰা তেখেতৰ মেমৰিত ব্ৰহ্মপুত্ৰ নদীৰ ওপৰত সেকেন্ড ব্ৰিজখনো কনষ্ট্ৰাক্ট কৰা হয় I put a question here please comment in the comment box that প্ৰথমখন ব্ৰিজ over ব্ৰহ্মপুত্ৰ কি হয় নিশ্চয় আপোনালোকে জানে আৰু কেইখন নদী ব্ৰহ্মপুত্ৰৰ ওপৰত আছে মই কুৱেশ্যনটো আৰু এবাৰ ৰিপিট কৰিছোঁ মোৰ কুৱেশ্যনটো হৈছে যে ব্ৰহ্মপুত্ৰ নদীৰ ওপৰত কেইখন ব্ৰিজ আছে আৰু এই ব্ৰিজখন হ'ব পাৰে ৰেল কাম ব্ৰিজ অনলি ৰেল ব্ৰিজ বাছ ব্ৰহ্মপুত্ৰ নদীৰ ওপৰত কেইখন ব্ৰিজ আছে আপোনালোকে এই আনসাৰটো প্লিজ কমেন্ট বক্সত কমেন্ট কৰিব যদি আপোনালোকে জানে আৰু নাজানিলে আপোনালোকে মোক হেতুও লিখি দিব মই নিশ্চয় ইয়াৰ ওপৰত আপোনালোকক ইনফৰমেশ্যন দি দিম সো কলীয়া ভুমুৰাৰ ওপৰত 2 নম্বৰ ব্ৰিজখন বনোৱা হয় আৰু 1987ত এখন ইনগ্ৰেশ্যনো কৰা হয় আৰু কলীয়া ভুমুৰা কি কানেক্ট কৰে বুলি ক'লে শোণিতপুৰ অন দ্য নৰ্থ বেংক এণ্ড নগাঁও অন দ্য সাউথ বেংক সো দিছ ইজ অলছ' ইম্পৰ্টেণ্ট নেক্সট আছিলে যে এতিয়া আমি পঢ়িলোঁ যে ফাৰ্ষ্ট মোৱামৰীয়া ৰেবেলিয়ন হৈ গৈছিলে ডিউৰিং লক্ষ্মীনাথ সিংহ ছেকেণ্ড মোৱামৰীয়া ৰেবেলিয়ন হৈছিলে যোনটো কেপ্টেইন ৱেলছে সহায় কৰিছিলে ডেট ইজ ডিউৰিং দ্য গৰিনাথ সিংহ তাৰপিছত কেপ্টেইন ৱেলছে সহায় কৰিলে এতিয়া থাৰ্ড মোৱামৰীয়া ৰেবেলিয়ন হৈছিলে 1799 বাট নট ডেট ছিগনিফিকেঞ্চ বিকজ এইখিনি সময়ত কি হ'ল যে বেংমাৰা নামৰ ঠাইটুকুৰাত ভাৰতী ৰজাৰ হেড কৰিছিলে থাৰ্ড মোৱামৰীয়া ৰেবেলিয়ন আৰু থাৰ্ড মোৱামৰীয়া ৰেবেলিয়নখনত আকৌ এবাৰ তেওঁলোকে যেতিয়া আগুৱাই আহিলে দে ফাউণ্ড ইট কি নাই ইষ্টাৰ্ণ আছামত আৰু বেছিকৈ ট্ৰাবল দি পিনে লাভ নাই বিকজ ব্ৰিটিছ এতিয়া তেওঁলোকৰ লগত আছে আহোমৰ লগত আছে আৰু এইকাৰণে তেওঁলোকে বেছি আগুৱাই নগৈ পিনে বহুত সোনকালে 1799ত ষ্টাৰ্ট কৰিছিলে আগৰ যেতিয়া তেওঁলোকে ষ্টাৰ্ট কৰিছিলে দে কণ্টিনিউড they had a long engagement কিন্তু এতিয়া তেওঁলোকে ইমান দীঘল এংগেজমেণ্ট নকৰি পিনে যেহেতু গম পাইছিলে যে এতিয়া আৰু অসুবিধা হ'ব আহোমৰ ওপৰত যদি বেছিকৈ তেওঁলোকে এটেক কৰি থাকে আৰু তেতিয়া তেওঁলোকে তাৰপিছত তাৰ পৰা ৰিটাৰ্ণ হৈ যায় চ' উই কেন চে ডেট মোৱামৰীয়া ৰেবেলিয়ন তিনিখনৰ আমি পঢ়িলোঁ এতিয়ালৈকে ফাৰ্ষ্ট মোৱামৰীয়া ছেকেণ্ড মোৱামৰীয়া থাৰ্ড মোৱামৰীয়া চ' ফাৰ্ষ্ট মোৱামৰীয়া হৈছিলে লক্ষ্মীনাথ সিংহৰ সময়ত এণ্ড আই গেছ everyone remember the date that is from 1769 so let's revise it once again 1769 ত ফাৰ্ষ্ট মোৱামৰীয়া ৰেবেলিয়ন হৈছিলে আৰু সেইখন হৈছিলে দ্বিতীয় ৰজা কোন আছিলে ডেট ৱাজ লক্ষ্মীনাথ সিংহ ছেকেণ্ড মোৱামৰীয়া ৰেবেলিয়ন হৈছিলে 1783 আৰু এইখিনি সময়ত ৰজা আছিলে গৌৰীনাথ সিংহ আৰু থাৰ্ড মোৱামৰীয়া ৰেবেলিয়ন যোনটো আমি এতিয়া মাত্ৰ চালোঁ সেইটো হৈছিলে 1799 আৰু এইখিনি সময়ত ৰজা হৈ আছে কমলেশ্বৰ
সিংহ সো দিস ইজ এবাউট দ্য থ্ৰী মোৱামৰীয়া ৰেবেলিয়নছ নাও মোৱামৰীয়া ৰেবেলিয়নটো ঠাণ্ডা পৰি গ'ল এইটো অভাৰ হৈ গ'ল এতিয়া নতুন কি আছিলে আহোমৰ ভাগ্যত এতিয়া আমি ক'ব গ'লে যে দ্যাট কমলেশ্বৰ সিংহৰ ৰিনিং পিৰিয়ড চলি আছিলে তেওঁৰ ৰিনিং পিৰিয়ডত ছিগনিফিকেঞ্চ আছিলে থাৰ্ড মোৱামৰীয়া ৰেবেলিয়ন তাৰপিছত ডিউ টু দ্য বেড টেৰিবল এপিডেমিক ইন দ্য কাউণ্ট্ৰি ডেট ইজ অফ দ্য স্মল পক্স ইন 1810 কমলেশ্বৰ সিংহৰো মৃত্যু হৈ যায় আৰু তেওঁ তাৰপিছত তেওঁৰ নেক্সট ৰুলাৰ জন আহিবলগীয়া হয় সো নেক্সট ৰুলাৰ অফ দ্য কমলেশ্বৰ সিংহ ৱাজ চন্দ্ৰকান্ত সিংহ and he ruled from 1810 to 1818 so yate hoy je Bura Guhai once again Bura Guhai it is Purnananda Bura Guhai he nominated Chandrakanta as next ruler of Ahom aru teu kun asile je late king Kamaleshwar Singha jihetu teu unmature dead asile pox war karone dhukaisile so Chandrakanta Singha ki asile je kom ejote teu raja hobologia asile besi matured nasile aru gutei khini kam titia Purnananda Bura Guhai hasat asile kintu Purnananda Bura Guhai ketiao tare kono nijor supremacy তেওঁ কৰিব খুজা নাছিলে তেওঁ সকলো কামে তেওঁ সাবজেক্টৰ আগত তেওঁ পাব্লিকৰ আগত ইটোই কৈছিলে যে কামবিলাক চন্দ্ৰকান্ত সিংহই কৰি আছে কিন্তু আসলতে তেওঁ কৰি আছিল গুটেই দেশক প্ৰটেকচন দিয়া কেনেকৈ আউটসাইড ৰিভল্ট বিলাক তেওঁ ৰখাব পাৰে গুটেইখিনি কৰি আছিল Purnananda Bura Guhai কিন্তু তেওঁ সদায় নাম লৈছিলে আহোম ৰজাৰ কাৰণ তেওঁ বিচৰা নাছিলে যে বাহিৰৰ ৰজাখিনিত আহোম কিংডমক বা আহোম ৰজাক দুৰ্বল বুলি ভাবে কিন্তু চন্দ্ৰকান্ত সিংহই পলিটিক্যালি বা ইকনমিক্যালি যোনবিলাক ইস্যুজ আছিল আহোমত তেওঁ কোনো ধৰণৰ আইডিয়া নাছিলে এনেতে কি হৈ যায় যে যোনজন ৰাজা চন্দ্ৰকান্ত সিংহ তেওঁ এজন সৰু তেওঁৰে বয়সীয় এজন লৰাৰ লগত ফ্ৰেণ্ডশিপ কৰি লয় আৰু তেওঁ আছিল সত্ৰম তো সত্ৰমৰ কি হৈছিল যে তেওঁ খুব বেয়া বুদ্ধিবোৰ চন্দ্ৰকান্ত সিংহক দিছিলে চন্দ্ৰকান্ত সিংহ বেছি বয়স হোৱা নাছিলে মেচিউৰ্ড নাছিলে সো তেওঁ সত্ৰমৰ কথাবোৰ শুনি লৈছিলে আৰু এনেকৈ সত্ৰমৰ কথা মতেই তেওঁ চন্দ্ৰকান্ত সিংহই বহুত ডিসিশনস লৈ পেলাইছিলে এই কথাটো ভাল পোৱা নাছিলে কোনো অফিচাৰেও মানে এই কথাটো মানে একসেপ্ট কৰা নাছিলে কিন্তু কি উপায় নাছিলে কিনি সময় যে মানে চন্দ্ৰকান্ত সিংহই কৈছে যেহেতু ৰজাই কৈছে যে শুনিবই লাগিব এনেতে বৰফুকনে এটা প্ৰপ'জ দিছিলে যে আমাৰ ইমান এটা ইমেচিউৰ্ড ৰজা থকাতকৈ হয়তো আমি ব্ৰিটিছৰ সুপ্ৰিমেচি আমি মানি ল'ব লাগে কাৰণ ব্ৰিটিছে আমাক মোৱামৰীয়াখিনিৰ পৰা সহায় কৰিছিলে কিন্তু এই কথাখিনি যেতিয়া গোটেই নবেলছ মাজত ডিসকাশন হ'ল তেতিয়া এটা ডিসিশন ইটো হৈ গ'ল যে তেওঁলোকে যদি মানি লয় ব্ৰিটিছৰ দিলে ইমান বছৰ চলি অহা আহোম ৰুলটো এনেই অথলে যাব আৰু তেওঁলোক বহুত ষ্ট্ৰং ফ'ৰ্চ হয় বুলি গোটেই ইণ্ডিয়াই জানিছিলে সো এই ষ্ট্ৰং ফ'ৰ্চটো তেওঁলোকৰ সুপ্ৰিমেচি মানি লোৱাৰ লগে লগে তেওঁলোকৰ কোনো ভ্যালু নাইকিয়া হৈ যাব সো এই কাৰণে ডিসিশন লোৱা হয় যে ব্ৰিটিছৰ সুপ্ৰিমেচি মানি নলয় বুলি ব্ৰিটিছৰ সহায় লৈছে কিন্তু তেওঁলোকৰ ফিউগিটিভ ৰুলাৰ্ছ নহয় বুলি তেওঁলোকে ডিসাইড কৰিছিলে কিন্তু যেতিয়া দেখিলে যে চন্দ্ৰকান্ত সিংহই প্ৰত্যেকটো ডিসিশন বুঢ়া গোহাঁই বৰফুকন আৰু ইমানবোৰ পোষ্টত থকা অফিচাৰ্ছবোৰক নুহুদি পিনে তেওঁ লগৰ ল'ৰা সত্ৰমৰ কথা মতে শুনিছিলে তেতিয়া এই বস্তুটোক লৈ পিনে আকৌ কন্ট্ৰভাৰ্সি ক্ৰিয়েট হৈছিলে কিংডমত বুঢ়া গোহাঁই এবাৰ দুবাৰ বুজাবলৈ যেতিয়া চেষ্টা কৰিছিলে চন্দ্ৰকান্ত সিংহই তেতিয়া সত্ৰমে আকৌ বুঢ়া গোহাঁইৰ এগেইনষ্টত যাই পিনে চন্দ্ৰকান্ত সিংহৰ তেওঁৰ ইয়ৰ পয়জন মানে তেওঁ বহুত কথা লগাইছিলে গছপিং কৰিছিলে সো ইয়াক লৈ পিনে কি হ'ল চন্দ্ৰকান্ত সিংহইও এটা প্ল্যানিং কৰি দিয়ে সত্ৰমৰ লগত মিলি যে বুঢ়া গোহাঁইক মাৰি পেলাব লাগে না কথাটো এইটো আছিল যে এইখিনি সময়ত বুঢ়া গোহাঁই পাৱাৰত আছিলে বুঢ়া গোহাঁইক মানুহে ভালো পাইছিলে বুঢ়া গোহাঁই গোটেই সম্ভালি আছিলে যেতিয়া বুঢ়া গোহাঁইক মাৰি পেলাব লাগে বুলি এটা প্ল্যান কৰিছিলে ৰজাৰ লগত মিলি সত্ৰমে তেতিয়া এই কথাটো বুঢ়া গোহাঁইলৈকে খুব সোনকালে বুঢ়া গোহাঁই গম পাই গ'ল সঁচা কথাটো বুঢ়া গোহাঁই তেতিয়া সত্ৰমক গোটেই এনকুৱাৰী কৰিলে তেওঁ চন্দ্ৰকান্ত সিংহকো কথাটো জনালে যে সত্ৰমে এনেকুৱা ধৰণৰ কৰিছে চন্দ্ৰকান্ত সিংহ মানি ল'বলৈকে ৰেডি নহৈছিলে যে তেওঁ নিজৰ দুখটো ক'বলৈকে তেওঁ ৰেডি নাছিলে আৰু তেতিয়া কি কৰিছিলে যে সত্ৰমক ধৰি আনিবলৈকে আদেশ দিছিলে সত্ৰম পলাই যায়লেও কিছু দিনৰ পিছতে নাগা হিলছত তেওঁ যেতিয়া গৈ থাকে তেতিয়া নাগাজবিলাকৰ থ্ৰুদি নাগাজবিলাকে তেওঁ মাৰি পেলায় নাও এইখিনি সময়তে কি হৈ যায় যে
কলিয়া ভুমুৰা আমি যে পঢ়িছিলোঁ কলিয়া ভুমুৰা তেওঁ মৃত্যু হয় আৰু তেওঁৰ মৃত্যুৰ পিছত নতুন যোনজন বৰফুকন হয় সেই বৰফুকন আছিলে বদন চন্দ্ৰ বৰফুকন না গোটেই আসাম হিষ্ট্ৰীত ক'ব গ'লে আটাইতকৈ বেয়া ডিচিশ্যন আছিলে বেয়া এপইণ্টমেণ্টছ আমি ইমানবোৰ পঢ়িছোঁ আটাইতকৈ বেয়া ডিচিশ্যন আছিলে এপইণ্টমেণ্ট অফ বদন চন্দ্ৰ বৰফুকন বিকজ এওঁক এপইণ্টমেণ্ট কৰাৰ পিছৰ পৰা ইটোকে টাৰ্ণিং পইণ্ট ইমান দিনে আহোমে নিজৰ গৌৰৱখিনিক বচাই ৰাখিছিলে কিন্তু বদন চন্দ্ৰ বৰফুকন সি brought about a change in the Ahom kingdom. Now we saw ki change te anisile aru ki disastrous decision asile eto. Now see je ki hol je Bura Gohai all powerful asile. Bura Gohai all powerful asile Bodhan Chandra Borfukan posted asile aru Bodhan Chandra Borfukanar main target asile Bura Gohai overpower kora. Karon ki Bura Gohai সকলোৱে ভাল পাইছিলে ৰজা Bura Gohai উপৰ ৰজাতকৈ বুঢ়া গোহাঁই পাৱাৰটো ভাৰ্চুৱেলি বেছি আছিলে কিন্তু আমাৰ যদিও ৰজা আছিলে ৰজা বনি আছিলে চন্দ্ৰকান্ত সিংহ সো তেতিয়া তেওঁ কি কৰিছিলে যে বুঢ়া গোহাঁইক তেওঁ আঁতৰাব চেষ্টা কৰিছিলে কিন্তু এই গোটেইখিনি কথা যে গোটেই যি হৈছিলে গোটেইখিনি কথা বুঢ়া গোহাঁই খবৰ পাই যায় আৰু তেতিয়া তেওঁ ৰজাক সোধে যে নাই এনেকুৱা ধৰণৰ মানুহ থাকিলে দিগদাৰী হ'ব তেতিয়া তেওঁ বদন চন্দ্ৰ বৰফুকনৰ বেয়া চিন্তা ধাৰণাটো আছে বুলি তেওঁ ভাবি পিনে তেওঁ বদন চন্দ্ৰ বৰফুকনক তেওঁ ৰিমুভেলৰ কথা চিন্তা কৰে এই কথাটো তেওঁ অলৰেডি এৰেষ্টৰ কাৰণে যেতিয়া বদন চন্দ্ৰ বৰফুকনৰ ওচৰলৈ যায় আৰু তেওঁ বহুতখিনি ক্লুজ পাইছিলে বদন চন্দ্ৰ বৰফুকনৰ এগেইনষ্টত বহুতখিনি ক্লুজ পাইছিলে যে এৰেষ্ট ৱাৰেণ্ট লৈ পিনে যেতিয়া যাব ওলাই বৰফুকনৰ ওচৰত তেতিয়া অলৰেডি তাৰে আগতে বদন চন্দ্ৰ বৰফুকনৰ জীয়ৰীয়ে যোন কি পুনানন্দ বুঢ়া গোহাঁইৰ বোৱাৰী আছিলে ন এই বোৱাৰীজনে কি কৰিলে শহুৰেকে যে তেওঁৰ তাইৰ দেউতাক ধৰিবলৈ যাব এৰেষ্ট কৰিব যাব এই খবৰটো তেওঁ বদন চন্দ্ৰ বৰফুকনক দি দিয়ে নাও ঘৰৰ শত্ৰু বিভীষণ বুলি কাৰণে কোৱা হয় সো জীয়ৰী যেতিয়া যাই পিনে দেউতাকক খবৰটো দি দিলে ইট ইজ আ পলিটিকেল মেটাৰ বাট ইট বিকেম এ পাৰ্চনেল মেটাৰ লেটাৰ অন সো এই মেটাৰটো যেতিয়া নি পিনে বদন চন্দ্ৰ বৰফুকনক দি দিলে বদন চন্দ্ৰ বৰফুকনে তেতিয়া তেওঁ পলাই যায় তেওঁ পুনানন্দ বুঢ়া গোহাঁইৰ ওপৰত ৰিভেঞ্জ ল'ম বুলি তেওঁ নিজৰ মাইণ্ড ছেট আপ কৰিছিলে কিন্তু তেওঁ আউট অফ দ্য ৰিচ অফ দ্য বুঢ়া গোহাঁই তেওঁ পলাই যায় প্ৰথমতে কামৰূপ এণ্ড দেন টু বেংগল আৰু বেংগলত তেওঁ কিছুদিন থাকে বেংগলত তেওঁ কলকাতাত তেওঁ কিছুদিন থাকিছিলে তাৰপিছত তেওঁ গভৰ্ণৰ জেনেৰেলক পাৰ্চুৱেড কৰিব ট্ৰাই কৰিলে আগেইনষ্ট বুঢ়া গোহাঁই তেওঁ বুঢ়া গোহাঁইৰ এগেইনষ্টত বহুত মিছ ৰিপ্ৰেজেণ্টেশ্যনছ কিছুমান দিলে মিছা কথা ক'লে যে পুনানন্দ বুঢ়া গোহাঁই আচলতে বেছি নিজকে পাৱাৰফুল বুলি ভাবিছে তেওঁ ৰজাক অত্যাচাৰ কৰে তেওঁ ৰজাৰ কথা নুশুনে বহুত নানান ধৰণৰ ব্লেম লৈ পিনে তেওঁ পুনানন্দ বুঢ়া গোহাঁইৰ ওচৰলৈকে যায় আৰু পুনানন্দ বৰগোহাঁইৰ ওচৰলৈকে যেতিয়া তেওঁ যায় তেতিয়া গভৰ্ণৰ জেনেৰেলে পুনানন্দ বৰগোহাঁইৰ এগেইনষ্টত যেতিয়া তেওঁ ক'বলৈকে যায় তেতিয়া গভৰ্ণৰ জেনেৰেল ব্ৰিটিছে তেওঁলোকে কয় যে আমাৰ কোনো মতলব নাই আমি এইবিলাক কথাত কোনো ধৰণৰ ইণ্টাৰফিয়াৰ নকৰোঁ বিকজ আছাম ৱাজ নট আণ্ডাৰ দ্য কণ্ট্ৰল অফ ব্ৰিটিছ এট ডেট টাইম চ' এইখিনি সময়তে কি হয় বদন চন্দ্ৰ বৰফুকনে যেতিয়া তেওঁ কলকাতাত থাকে তেওঁ এটা ফ্ৰেণ্ডশ্বিপ কৰে তাৰে বাৰ্মিজ গভৰ্ণমেণ্টৰ এজন এমপ্লয়ীৰ লগত আৰু তেওঁৰ লগত মিলি পিনে বাৰ্মিজ গভৰ্ণমেণ্টৰ এমপ্লয়ীজনৰ লগত মিলি পিনে যিটো কলকাতাত আছিলে সেই মানুহজনৰ লগত মিলি পিনে তেওঁ কোৰ্ট অফ আমাৰাপুৰা পায়গৈ কোৰ্ট অফ আমাৰাপুৰা পাইগৈ আৰু কোৰ্ট অফ আমাৰাপুৰা যাই পিনে তেওঁ এটা এপইণ্টমেণ্ট বুক কৰিছিলে উইথ দ্য বাৰ্মিজ কিং আৰু সেই এপইণ্টমেণ্টটো পোৱাৰ পিছত তেওঁ বাৰ্মিজ ৰজাৰ আগত তেওঁ গোটেই মিছা কথাবিলাক মাতিবলৈ ধৰিলে against পুনানন্দ বুঢ়া গোহাঁই তেওঁ ৰিভেঞ্জ ল'ব আছিলে পুনানন্দ বুঢ়া গোহাঁই কিন্তু তেওঁ এইটো কথা চিন্তা নকৰিলে যে তেওঁ নিজৰ টেৰিটৰিৰ এগেইনষ্টত যাই পিনে কিবা কাম কৰি আছিলে তেওঁ নিজৰ মাতৃভূমিৰ এগেইনষ্টত যাই পিনে কিবা এটা কাম কৰি আছিলে সেই কথাটো তেওঁ একেবাৰে ৰিয়েলাইজ নকৰিলে তেওঁ বাৰ্মিজ ৰজাক ৰিকুৱেষ্ট কৰিলে যে আপুনি পুনানন্দ বুঢ়া গোহাঁইক মাৰি পেলাওক আপুনি আকৌ মোক তাৰে পাৱাৰ দানক চ' এইখিনি তেওঁ ক'লে এইখিনি কথা তেওঁ গোটেইখিনি তেওঁ কমপ্লেইনছবিলাক তেওঁৰ যোনবিলাক মিছকনচেপশ্যনছ আছিলে ৰিগাৰ্ডিং পুনানন্দ বুঢ়া গোহাঁই তেওঁ গোটেইখিনি কথা তেওঁ ৰজাৰ আগত ক'লে ৰজাই সেইখিনি সময়ত লাষ্টত যেতিয়া শুনা পালে তেওঁলোকে অলৰেডি বিচাৰিছিলে আহোমৰ ওপৰত এটেক কৰিবৰ কাৰণে চ' ৰজা আৰু ভাল পালে আৰু ৰজাই ক'লে ঠিক আছে আমি তোমাক সহায় কৰিম ইয়াৰ পিছত প্ৰথমবাৰৰ কাৰণে ফাৰ্ষ্ট বাৰ্মিজ ইনভেশ্যন হয় ডেট ইজ অন মাৰ্চ 27, 1817 দ্য ডেট ইজ ইম্পৰ্টেণ্ট ফৰ ইউৰ এক্সামিনেশ্যন পইণ্ট অফ ভিউ
You can take this screenshot also. That is important. First Burmese invasion ketia hoisile, that is March 27, 1817. And yes, one more important thing, jontu ma already revise kari disu, Muamri rebellion ketia hoisile, kar akhonor homoyot hoisile. Now that 1816 or November December manon ikhini homoyte 8000 men loi pine Burmar pora Burmar Rajar instructions on 8000 men loi pine Baran Chandra Borfukan teo ahe, teo attack, teo behind this teo attack koribor karone ahe. এই কথাটো পুনানন্দ বুঢ়াগোহাঁই গম পোৱা নাছিলে যে বাৰ্মিছে যে এটেক কৰিব আহি আছে, আৰু বাৰ্মিছে যদি এটেক কৰেও তেতিয়াহ'লে তাৰে পিছত তেওঁলোকৰে মানুহ আছিলে, ডেট ইজ বদন চন্দ্ৰ বৰফুকন। কাৰণ কি বদন চন্দ্ৰ বৰফুকন পলাই গৈছিলে বুলি পুনানন্দে ভাবিছিলে। তেওঁ যে গৈ পিনে বাৰ্মিছ ৰজাক মাতি আনিব এই কথাটো একেবাৰে তেওঁ ভাবা নাছিলে। চ' এই যিটো ৰাস্তা আছিলে যেতিয়া বাৰ্মাৰ পৰা আহি আছিলে টু আসাম টেৰিটৰী, তো সেইখিনি সময়ত তেওঁ বাৰ্মাৰ ৰজাক সহায় কৰিব, বদন চন্দ্ৰ বৰফুকনৰ ট্ৰুপটোক সহায় কৰিবলৈকে কেইবাজনো চিফ আহিছিলে আগবাঢ়ি, মুংকং, হুকং আৰু মণিপুৰৰ। চ' ক'ব গ'লে এইটো হয় যে এইখিনি সময়ত চব ফালেৰে বিপদে আগুৰি ধৰিছিলে আহোমক। কাৰণ কিয় অকল এটা ঠাইৰ পৰাই যে এখন ঠাইৰ পৰাই আহিছিলে সেইটো নহয়, মণিপুৰৰ ৰজাও আহিছিলে, যদিও এটা টাইমত আমি দেখিছিলোঁ মণিপুৰৰ ৰজাই সহায় কৰিছিলে। কিন্তু এতিয়া তেওঁৰ ৰজা চেঞ্জ হ'ল, ৰজাও এতিয়া নিজৰ মন্তব্য চেঞ্জ কৰিলে, এণ্ড দেন দে অল ৱেণ্ট এগেইনষ্ট দ্য আহোম। এণ্ড 16,000 তেতিয়ালৈকে মানুহ হৈ গৈছিলে, 8,000 লৈ আহিছিলে, ডাবল হৈ গ'ল যেতিয়া নেইবাৰিং মানুহখিনি ৰজাখিনিও তেওঁলোকক জইন কৰিলে, আৰু তেতিয়া তেওঁলোক আহি পালে 1817 চনত 1817। চ' বুঢ়াগোহাঁই তেতিয়া এইখিনি সময়ত ইনভেশ্যনত বুঢ়াগোহাঁই হ'ব। বুঢ়াগোহাঁইখিনি সময়ত ইনভেশ্যনৰ কাৰণে তেওঁ ৰেডি আছিলে, আৰু তেওঁ মানুহ পঠিয়াই দিলে। আৰু ঘিলাধৰিত প্ৰথমবাৰখন ফাৰ্ষ্ট বাৰ্মিজ ৱাৰ আৰম্ভ হয়, আৰু ফাৰ্ষ্ট বাৰ্মিজ ৱাৰখনত খুব ইজিলি বাৰ্মিজবিলাকে জিকি গৈছিলে। কাৰণ কিয় ইফালে অকল বুঢ়াগোহাঁই আছিলে, বুঢ়াগোহাঁই কিছুমান নেচাৰেল কজেছৰ কাৰণে তেওঁ ক'ৰবাত লিখা আছে তেওঁ হাৰ্ট এটেক হয়, ক'ৰবাত লিখা আছে তেওঁ ছুচাইড কৰে, ক'ৰবাত হয় যে তেওঁ বহুত পেনিক, তেওঁ মানে দুখ পাইছিলে যেতিয়া তেওঁ গম পালে যে বদন চন্দ্ৰ বৰফুকনে গোটেইখিনি প্লটিং কৰিছিলে। চ' এই গোটেই ৰিজনছবিলাকৰ মাজত এইটো ধৰিব পৰা যায় যে পুনানন্দ বুঢ়াগোহাঁই তেওঁ যুদ্ধখন হৈ থকাৰ সময়তে তেওঁৰ মৃত্যু হয়। না তেওঁৰ মৃত্যু গোটেই এটা ছেটবেক আছিলে ফৰ দ্য আহোম, বিকজ তেওঁ যিদৰে আহোম টেৰিটৰীটো চম্ভালি আছিলে হয়তো সেনেকৈ কোনো চম্ভালিব পৰা তেতিয়া মানুহ নাছিলে। তাৰোপৰি বৰফুকন পোষ্টত যোন আছিলে বদন চন্দ্ৰ বৰফুকন, তেওঁতো এনিমি বুলিয়ে ক'ব পাৰি ফৰ দ্য আহোম। চ' পুনানন্দ বুঢ়াগোহাঁইৰ পিছত তেওঁৰ পুত্ৰ ৰুচিনাথ বুঢ়াগোহাঁইক নতুন বুঢ়াগোহাঁই পোষ্টটো দিয়া হয়। বাট পুনানন্দ বুঢ়াগোহাঁইৰ নিচিনা ইমান কেপেবল, ইমান ষ্ট্ৰং পাৰ্চন ৰেয়াৰলি ফাউণ্ড, ইমান ভাল মিনিষ্টাৰ এজন আহোমৰ হিষ্ট্ৰীত তেওঁ লিখিবলগীয়া মানুহ আছিলে, আৰু তেওঁক সকলোৱে এডমায়াৰ কৰিছিলে। চ' বাৰ্মিছে কিন্তু পুনানন্দ বুঢ়াগোহাঁইৰ পিছতো তেওঁলোকে নিজৰ মানে যোনটো এটেক আছে তেওঁলোকে কৰি গৈ থাকিলে, য'ত নেকি বদন চন্দ্ৰ বৰফুকনে কৈছিলে অকল পুনানন্দ বুঢ়াগোহাঁইক মাৰি পেলাবৰ কাৰণে বা পুনানন্দ বুঢ়াগোহাঁইক এগেইনষ্টত কৰিবৰ কাৰণে। বাট তেওঁৰ মৃত্যুৰ পিছতো বাৰ্মিজবিলাকে য'তে যায় তাতে গাঁওবিলাক জ্বলাই দিয়ে, তেওঁলোকে গাঁওবাসীক আক্ৰমণ কৰে। চ' এই গোটেইখিনি তেওঁলোকে কৰি গৈ আছিলে। চ' বাৰ্মিছে তেতিয়া যোৰহাটত, আমি আগতে পঢ়িছোঁ যোৰহাট ৱাজ এ নিউ কেপিটেল, যোৰহাটত অকুপাই কৰে, আৰু বৰফুকনক মানে বদন চন্দ্ৰ বৰফুকনক আকৌ এবাৰ তেওঁলোকে পাৱাৰ দি দিয়ে। কাৰণ এইখিনি সময়ত আৰু ক'বলগীয়া কোনো নাছিলে, ৰজাটো এনেই দুৰ্বল আছিলে। আৰু চন্দ্ৰকান্ত সিংহক তেওঁলোকে নেক্সট ৰজা পাতি দিয়ে, আৰু নমিনেল কিং আছিলে মাত্ৰ চন্দ্ৰকান্ত সিংহ। কাৰণ গোটেই পাৱাৰখিনি সেইখিনি সময়ত কাৰ হাতত আছিলে, সেয়া আছিলে টু দ্য বাৰ্মিজ। চ' এতিয়া ক'ব গ'লে যে বাৰ্মাৰ যোনখিনি ৰজা আছিলে বা বাৰ্মিছৰ যোনখিনি পাৱাৰ আছিলে ইন আহোম তেতিয়া বেছি বাঢ়ি গৈছিলে। আহোমৰ ৰুলাৰ জাষ্ট নামত এজন ৰুলাৰ আছিলে, কিন্তু তেওঁলোকৰ গোটেই পাৱাৰখিনি কাৰ হাতত আছিলে, বাৰ্মিছে সেনেতে কি কৰি নিজৰ এজন নবেলক তেওঁলোকে দায়িত্ব দি যায় যে আপুনি চাওক আহোম হিষ্ট্ৰীটোক আহোম টেৰিটৰীক আপোনালোকে চাওক। আৰু তেওঁলোকে সেনেকৈ কি হৈ যায় এপ্ৰিল 1817 ৰিটাৰ্ণো হৈ যায় বাৰ্মালৈকে, বিকজ তেওঁলোকে নিজৰ টেৰিটৰীতে থাকিব লাগিব। চ' Assam became occupied by what? Burmish, okay, by the first Burmese invasion. So the just an fugitive ruler that was Chandrakanta
সিংহ নাও এপ্ৰিল 1879 যেতিয়া ঘূৰি যায় তেওঁলোকে তেতিয়া এজন আহোম প্ৰিন্সেছ হেম আইডকো তেওঁলোকৰ লগত লৈ গৈছিল আৰু লগতে 50টা হাতী আৰু ৱাৰৰ যুদ্ধত খৰচ হোৱা গোটেইখিনি পইচা যোনখিনি চন্দ্ৰকান্ত সিংহই তেওঁ দি দিছিলে যে আমাৰ কাৰণে আপোনালোকৰ খৰচ হৈছে আপোনালোকে বাৰ্মাৰ পৰা আহিছে সোলজাৰ্ছৰ খৰচ আছিলে জন্তুবিলাকৰ খৰচ আছিলে গোটেইখিনি খৰচা আহোমে তেতিয়া বিয়াৰ কৰিছিলে নাও এই যে সব এটা যে কেনেকুৱা আছিলে যে ৰুচিনাথ বুঢ়াগোহাঁই আছিলে নতুন বুঢ়াগোহাঁই বদন চন্দ্ৰ বৰফুকন আছিলে বৰফুকন পোষ্টত সো এইখিনি সময়তে কি হৈ যায় যে এবাৰ বৰবৰুৱা পোষ্টত থকা বৰবৰুৱাজনৰ লগত বদন চন্দ্ৰ বৰফুকনৰ কাজিয়া লাগে আৰু এই কাজিয়াখনত টোটেলি ৰজাৰ মাক মানে চন্দ্ৰকান্ত সিংহৰ মাক আৰু কিছুমান নবেলছেও বৰবৰুৱাৰ লগতহে তেওঁলোকে সাপোৰ্ট কৰিছিলে বৰবৰুৱাকহে তেওঁলোকে সাপোৰ্ট কৰিছিলে সো এইখিনি কথাতে কি হৈ যায় যে তেওঁলোকৰ কথা শুনি পিনে নবেল ফ্যামিলিটোৰ কথা শুনি পিনে ৰূপ সিং নামৰ মানুহ এজনে বদন চন্দ্ৰ বৰফুকনক মাৰি পেলায় না বদন চন্দ্ৰ বৰফুকনৰ মৃত্যু হৈ যায় এই কথাখিনি খবৰখিনি ৰুচিনাথ বুঢ়াগোহাঁই দিয়া হয় ৰুচিনাথ বুঢ়াগোহাঁই আকৌ সেইখিনি আমাৰ বেয়া পাই আছিলে চন্দ্ৰকান্ত সিংহক ৰিজন এইটো আছিলে যে যেতিয়া বাৰ্মিছৰ ইনভেশন হৈছিলে বাৰ্মিছে যেতিয়া এটেক কৰিলে পুনানন্দ বুঢ়াগোহাঁইৰ মৃত্যু হ'ল তেতিয়া ৰুচিনাথ বুঢ়াগোহাঁইক নতুন বুঢ়াগোহাঁই পতা হ'ল তেতিয়া এবাৰো ৰজাই তেওঁক ৰুচিনাথ বৰগোহাঁইক পাৰ্মিশন নিদিলে যে তেওঁলোকে যাই পিনে বাৰ্মিছখিনিৰ এগেইনষ্টত কিবা এটা এটেক কৰক আৰু তেওঁ ৰুচিনাথ বুঢ়াগোহাঁইক কোনো এক্সপ্লেনেশ্যনো নিদিলে বা কোনো ধৰণৰ কথা ৰিজনো নজনালে যে কিয় আহিলে বাৰ্মিছখিনি ইয়ালৈকে সো ৰুচিনাথ বুঢ়াগোহাঁই হি ৱাজ এপইণ্টেড এজ এ বুঢ়াগোহাঁই আফটাৰ দ্য ডেথ অফ হিজ ফাদাৰ তেওঁ সদায় মাইণ্ডত এইটো লাগি আছিলে যে বৰফুকনৰ কাৰণে তেওঁৰ দেউতাকৰ পিতৃৰ মৃত্যু হৈছিলে তাৰপৰা তেওঁৰ মাইণ্ডত এইটো কথাও লাগি আছিলে যে বাৰ্মিছখিনিয়ে তেওঁৰ দেউতাকৰ মৃত্যুৰ কাৰণ হয় আৰু তেওঁ এই গোটেইখিনি জগৰীয়া তেওঁ সাজিছিলে কাক চন্দ্ৰকান্ত সিংহ কাৰণ চন্দ্ৰকান্ত সিংহ থাকোঁতে হয়তো এনেকুৱা হ'ব নালাগিছিলে কৰবাত ৰুচিনাথ বুঢ়াগোহাঁই এইটোও মানিছিলে যে তেওঁ পিতৃ পুনানন্দ বুঢ়াগোহাঁইৰ মৃত্যুৰ পিছত ৰজা চন্দ্ৰকান্ত সিংহও আছে তো যেতিয়া খবৰটো পালে যে বৰফুকনজনৰ মৃত্যু হৈছে আৰু তেওঁক মাতি পঠিয়ালে ৰুচিনাথ বুঢ়াগোহাঁইক মাতি পঠিয়ালে তেতিয়া তেওঁ যাবলৈকে মানা কৰি দিয়ে তেওঁক নিজৰ খং নিজৰ যোনখিনি তেওঁৰ মানে মনত ভাৱ আছিলে গোটেইখিনি কথা তেওঁ লৈ আছিলে মনত আৰু তেতিয়া তেওঁ ক'লে যে নাই মই নাযাওঁ মই যোৰহাটলৈ নাযাওঁ বিকজ তেওঁ চন্দ্ৰকান্ত সিংহক বেয়া পাইছিলে তেওঁ তেতিয়া কি কৰিলে ব্ৰজনাথ বুলি ৰাজা ৰাজেশ্বৰ সিংহ আমি অলৰেডি পঢ়িছিলোঁ লাষ্ট এবাৰ ভিডিঅ' তাত পাইছিলে সো ৰাজেশ্বৰ সিংহৰ এজন গ্ৰেট গ্ৰেণ্ডছন আছিলে এণ্ড ডেট ৱাজ ব্ৰজনাথ সিংহ তেওঁ ব্ৰজনাথ সিংহক মাতিলে আৰু ক'লে যে বলক মোৰ লগত যোৰহাটলৈকে মই আপোনাক ৰুলাৰ পাতিম ৰুচিনাথ বুঢ়াগোহাঁই এইটো কোৱা নাছিলে যে মই ৰুলাৰ হ'ম তেওঁ নিজে ৰুলাৰ হ'ব তেওঁ কৈছিলে ব্ৰজনাথ সিংহক তেওঁ কি কৰিব ৰুলাৰ সাজিব ব্ৰজনাথ আৰু ৰুচিনাথ বুঢ়াগোহাঁই দুয়োজনে যোৰহাটলৈকে গ'ল আৰু তেওঁ যেতিয়া ঘূৰি যোৱা দেখা পালে চন্দ্ৰকান্ত সিংহই ভয় খালে কাৰণ কি পুনানন্দ বুঢ়াগোহাঁই অলৰেডি বহুত ষ্ট্ৰং আছিলে তেওঁৰ পুত্ৰ ৰুচিনাথ বুঢ়াগোহাঁইও ষ্ট্ৰং আছিলে অলৰেডি ৰজাই গম পাইছিলে যে ৰুচিনাথ বুঢ়াগোহাঁই কিন্তু এবাৰ নতুন ৰজাৰ লগত লৈ আহিছে ব্ৰজনাথক লগত লৈ আহিছে আৰু সেই কথাটো গম পাই পিনে চন্দ্ৰকান্ত সিংহ আকৌ এবাৰ ৰংপুৰলৈ গুচি যায় আৰু সেইখিনি সময়তে ৰুচিনাথ বুঢ়াগোহাঁই যোৰহাট আহি সোমায় তেতিয়া 1818ৰ কথা তেওঁ ব্ৰজনাথক ৰজা পাতি থৈ দিয়ে ৰজা পাতি পিনে কিন্তু ঘটনাটো এইটো হয় যে ব্ৰজনাথৰ কোনো গভৰ্নেন্সৰ তেওঁৰ ওচৰত এক্সপাৰ্ট পাৱাৰ নাছিলে এক্সপাৰ্ট তেওঁ এডমিনিষ্ট্ৰেশ্যন চলাব পৰা নাছিলে এণ্ড ডেটছ ৱাই হি ৱাজ একচেপ্টেড ইনএলিজিবল তেওঁ খুব বেছি ক্ষমতা থকা বুলি নাভাবি পিনে ইয়াতে কি হৈ যায় যে কেইদিনমান পিছত আকৌ ৰজা চেঞ্জ কৰিবলগীয়া হৈ যায় আৰু তেওঁ ৰজা হৈ যায় পুৰন্দৰ সিংহ সো আজিৰ ভিডিঅ'টোত আমি এইখিনিলৈকে ডিছকাছ কৰিছোঁ নেক্সট ভিডিঅ'ত আমি পুৰন্দৰ সিংহৰ ৰেইনিং পিৰিয়ডৰ পৰা ষ্টাৰ্ট কৰিম ধন্যবাদ